নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ এই বিশেষ অনুষ্ঠানলৈ আপোনাক স্বাগতম। এইকেইদিন সকলোৰে মুখত মাত্ৰ এটাই চৰ্চা, আহিবলগীয়া লোকসভা নিৰ্বাচন। কোনটো দলৰ সম্ভাৱনা অধিক আৰু কোনটো দল কিছু পৰিমাণে পিছ পৰি থাকিব। কংগ্ৰেছ আৰু বিজেপিৰ দুয়োটা দলৰ ভিতৰচৰাত এতিয়া তীব্ৰ এখন যেন যুঁজহে চলিছে। প্ৰাৰ্থিত্ব কেন্দ্ৰিক এয়া যুঁজ আৰু বিভিন্নজনে প্ৰাৰ্থিত্ব পাবলৈ যিকোনো প্ৰয়াস চলোৱা পৰিলক্ষিত হৈছে। তেওঁলোকে নিজাববীয়াকৈ বহুখিনি বিশেষ কাৰুকাৰ্য চলাইছে। সেই সন্দৰ্ভতে আজি আমি আলোচনা কৰিম। লগতে বিজেপিৰ এইবাৰ কিমান সম্ভাৱনা আছে, তেওঁলোকে 12খন আসনৰ দাবী কৰি আছে। সঁচাকৈ তেওঁলোকে এইবাৰ 12খন আসন পাবনে? এই সকলো আলোচনা কৰিবলৈ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ ৰাজনৈতিক বিশ্লেষক ডক্টৰ দয়ানন্দ পাঠক ডাঙৰীয়াক। স্বাগতম জনাইছোঁ ডাঙৰীয়া। ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে। স্বাগতম জনাইছোঁ। নগাঁৱৰ পৰা পোনপটীয়া সম্প্ৰচাৰত থাকিব বিশিষ্ট সমাজকৰ্মী অলকমণি ভট্টাচাৰ্য ডাঙৰীয়া, তেওঁকো স্বাগতম জনাইছোঁ। আৰু কোকৰাঝাৰৰ পৰা আমাৰ সাংবাদিক শান্তিগিৰি নাৰ্জাৰী থাকিব, তেওঁৰ সৈতে কেইবাটাও দল সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকিব লাইভত। মই প্ৰথমেই যাব বিচাৰিছোঁ ডক্টৰ দয়ানন্দ পাঠক ডাঙৰীয়াৰ কাষলৈ। এগৰাকী নিৰপেক্ষ ব্যক্তি, ৰাজনৈতিক বিশ্লেষক হিচাপে আপুনি সামগ্ৰিক এই দৃশ্যসমূহ কেনেধৰণে অধ্যয়ন কৰিছে? পিছে এই দৃশ্যসমূহত আমি এগৰাকী সাধাৰণ ব্যক্তি হিচাপে খুব নতুনত্ব আমি একো দেখা নাই। কেৱল ইছ্যুবিলাক হয়তো নতুনত্ব তাত কিছু আছে, কিন্তু নিৰ্বাচনৰ আগে ধৰক এটা মিত্ৰতাৰ এটা পৰিৱেশ এটা ৰচনা হয় আৰু প্ৰাৰ্থীবিলাকে নিজৰ এটা প্ৰয়াস ৰাখে যাতে টিকটটো পাওঁ বা টিকট কেন্দ্ৰিক এটা, আৰু প্ৰতিটো দলৰ মাজতে কিন্তু এটা অন্তৰ্দ্বন্দ্ব এটাও কিন্তু ইতিমধ্যে খুব তীব্ৰতৰ হৈছে। এই কথাটো এইটো বিজেপিৰ মাজতো হৈছে, কংগ্ৰেছৰ মাজতো হৈছে আৰু অন্যান্য দলৰ মাজতো হৈছে। আৰু এতিয়া এফালে হ'ল টিকেট কেন্দ্ৰিক এটা প্ৰতিদ্বন্দ্বিতা, আৰু দ্বিতীয় হৈছে কি যিটো মিত্ৰতা কৰাৰ কাৰণে বা এটা কোৱালিশ্যন, এটা প্ৰি ইলেকশ্যন কোৱালিশ্যন বা পষ্ট ইলেকশ্যন কোৱালিশ্যন, এনেধৰণৰ চিন্তাবিলাকো কিন্তু আহিছে। কিন্তু এটা কথা আমি ভাবোঁ যে 12খন আসন যে কোনো এটা দলে পাব, এই কথাটো আমি বৰ নিশ্চিতভাৱে কোৱাটো আমাৰ কাৰণে বৰ কঠিন কাম আজিৰ পৰিৱেশত, পৰিৱৰ্তিত পৰিৱেশত। গতিকে আমি সেইটো কথা নকওঁ, কাৰণ ইতিমধ্যে বিজেপিৰ বিৰুদ্ধে অন্য কথাত নহ'লেও অন্ততঃ এটা ইছ্যুত, যিটো কেবৰ ইছ্যুটোৱে এটা বিৰাট এলিনেশ্যন এটা আনিছে। আৰু গতিকে সেইটোৱে হয়তো তেখেতসকলক এফেক্ট কৰিব। কিন্তু তাৰ মাজতে আকৌ তেখেতসকলে কিছু কাম কৰিছে, য'ত এটকীয়া চাউল বা গেছ চিলিণ্ডাৰ এনেধৰণৰ কিছু কাম কৰিছে, বা কৃষকক এটা টকা পইচাৰে সহায় কৰিছে। এনেধৰণৰ কথাবিলাকেও কিন্তু নিশ্চিতভাৱে দলক কিছু সহায় কৰিব, এই কথাটো হয়। কিন্তু ভোটাৰসকলৰো যিটো মানসিকতাটোক ইমান সহজে যে তেওঁক আমি এটা সিদ্ধান্ত দিব পাৰিম, এই কথাটোও কিন্তু মই নাভাবোঁ। কাৰণ ইতিমধ্যে তেওঁলোক এতিয়া বহুত চহকী হৈছে বা বহুত চিন্তা চৰ্চাৰ ক্ষেত্ৰত বহুত অগ্ৰগতি লাভ কৰিছে আৰু বহুত দেখিছে তেওঁলোক। গতিকে খুব নিশ্চিতভাৱে ইলেকশ্যনৰ কথাটো ৰিজাল্টটো এই মুহূৰ্তত অন্তত কোৱাটো অত্যন্ত কঠিন কাম। নিশ্চয়। মই এই মুহূৰ্তত চিনাকি কৰি দিব বিচাৰিছোঁ, আমাৰ মাজত আহি উপস্থিত হৈছে কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা কিশোৰ ভট্টাচাৰ্য ডাঙৰীয়া। আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। মই হেমাংগ ঠাকুৰীয়াৰ কাষলৈ আহিছোঁ। ডাঙৰীয়া, আপুনিও যিহেতু এইবাৰ গুৱাহাটী লোকসভা সমষ্টিৰ সম্ভাৱ্য প্ৰাৰ্থী, আমি ফেচবুক জৰিয়তে গম পাইছোঁ যে আজিও আপুনি নিজেই নমিনেশ্যন ফাইল কৰিছে আপোনালোকৰ পাৰ্টি অফিচত গুৱাহাটী লোকসভা সমষ্টিৰ বাবে। আপুনি কি ভাবে 12টা সিট আপোনালোকে পাব বুলি আশা প্ৰকাশ কৰিছে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে? GMCH প্ৰেক্ষাগৃহত এক বিশেষ অনুষ্ঠান আছিল আপোনালোকৰ। সঁচাকৈ 12টা সিট পাবলৈ আপোনালোক বৰ্তমান যোগ্যনে? বিগত সময়ছোৱাত যি কেইগৰাকী সাংসদ আছিল, কামাখ্যা প্ৰসাদ তাছাৰ কথাই কওঁ, ৰামেশ্বৰ তেলীৰ কথাই কওঁ, ৰমেন ডেকাৰ কথাই কওঁ, অথবা ৰাজেন গোহাঁইৰ কথাই কওঁ, সেই সাংসদ কেইগৰাকী কি কাম কৰিলে, সেই সাংসদ কেইগৰাকী কাম কৰা ভিত্তিতহে এইবাৰ সকলোৱে যিহেতু আপোনালোকৰ দলটোক লোকসভা নিৰ্বাচনত নিৰ্বাচন কৰিব, আপোনালোকৰ প্ৰাৰ্থীসকলক আপুনি কি ভাবে? চাওক, যি আপোনাৰ 12খন আসনৰ কথা কোৱা হৈছে, আপুনি যদি চাই যে যোৱা বছৰ আমাৰ অসমত আমাৰ চৰকাৰ নাছিলে, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ নাছিলে। বৰ্তমান আমাৰ অসমত আমাৰ চৰকাৰ আছে, আমাৰ নিজাববীয়াকৈ 61টা আমাৰ MLA, 61জন আমাৰ MLA আছে। আৰু বিগত যিটো পঞ্চায়ত নিৰ্বাচন হৈ গ'ল, তাত আপোনালোকে জানে যে ভাৰতীয় জনতা পাৰ্টি কিদৰে 1 নম্বৰ দল হিচাপে পৰিগণিত হৈছে। আৰু এতিয়া যেটো আমাৰ পঞ্চায়ত প্ৰতিনিধিও আছে প্ৰত্যেকটা আপোনাৰ কনষ্টিটুৱেন্সিত,
সো সেইটো সূত্ৰে আমি যোৱাবাৰ যেটো 7খন আছিল আৰু অকলহৰে আমি খেলি 7খন পাইছিলো এইবাৰ আমাৰ ৰাজ্য চৰকাৰো আছে আৰু লগত আমাৰ পঞ্চায়ত প্ৰতিনিধি আছে আৰু যি নৰেন্দ্ৰ মোদীৰ বিগত সময়ছোৱাত যিখিনি কামকাজ যি ডেভেলপমেণ্টৰ কামকাজ হৈছে সেই কামকাজৰ ভিত্তিত আমি আত্মবিশ্বাসী কিয়নো ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকটা নিৰ্বাচন অসমৰ ক্ষেত্ৰতে কৈছো যে প্ৰত্যেক যি বিগত নিৰ্বাচনবিলাক হৈ গ'ল আমি কাৰ্বি পাহাৰৰ পৰা আদি কৰি আপোনাৰ অট'নমাছ কাউন্সিল পৰা যত যে নিৰ্বাচন হৈ আছে তাত কিন্তু ভাৰতীয় জনতা পাৰ্টিয়ে সফল হৈছে প্ৰত্যেকটা নিৰ্বাচনত ভাল ফল লাভ কৰিছে সো নিশ্চয়কৈ যি অনাগত যি লোকসভা নিৰ্বাচন আছে ভাৰতীয় জনতা পাৰ্টি 14খন আসনৰ 14খনে পাব বুলি ক'লেও ভুল নহয় তৎসত্ত্বেও আমি 12খন আমি আসন টাৰ্গেট কৰিছো আৰু এখন বিপিএফক হয়তো আমাৰ কক্ৰাঝাৰটো আমাৰ বিপিএফত যাব সো আমি 12খন আসন আমি টাৰ্গেট লৈছো আৰু নিশ্চয়কৈ ভাৰতীয় জনতা পাৰ্টিয়ে এই যি আমাৰ টাৰ্গেট লৈছে তাত আমাৰ নিশ্চয় সফল হ'ম আৰু ৰাইজ আমাৰ পক্ষত আছে আমাৰ যেহেতু যিখিনি আমাৰ মোদী চৰকাৰৰ যিখিনি কামকাজ লগতে আমাৰ মাননীয় সৰ্বানন্দ সোণোৱালৰ ডাঙৰীয়াৰ নেতৃত্বত যি কামকাজ চলি আছে ৰাইজৰ হকে সেই কামকাজৰ ভিত্তিত ৰাইজে আমাক আকোৱালি ল'ব তাত কোনো সন্দেহ নাই আৰু যেটো কথা কৈছে যে পাৰ্থক্য কেন্দ্ৰিক সংঘাত আমাৰ বিজেপিত কেতিয়াও নাই অন্য দলৰ কথা মই নকওঁ তেওঁলোকে নিজে ক'ব আমাৰ বিজেপিত কেতিয়াও নাই আপুনি যেটো ক'লে যে ময়ো লোকসভাৰ নিৰ্বাচনৰ গুৱাহাটীৰ কাৰণে টিকেট বিচাৰিছো হেতু কথা বাৰু অসত্য নহয় কিয়নো ৰাজনীতিত থাকিলে আপোনাৰ সকলে টিকেট বিচৰাৰ অধিকাৰ থাকে সকলোৰে এটা অধিকাৰ থাকে কিন্তু তাক লৈ যে সংঘাত কৰিব আজি মই টিকেট বিচাৰিছো উদাহৰণ হেতা ওপৰ লাগিছে সকলোৰে সেইটো লাগিব স্বাভাৱিক আপুনি জানে আমাৰ ভাৰতীয় জনতা পাৰ্টিয়ে অতি ডিসিপ্লিন ভাবে এই যিখিনি প্ৰসেস অতি ডিসিপ্লিন ভাবে কোনো ধৰণৰ গণ্ডগোল নহকে আপোনালোকে এটাও তেনেকে ইনসিডেন্ট দেখা নাই এতিয়ালৈ সো অকমান ইনসিডেন্ট হোৱা নাই অতি ডিসিপ্লিন ভাবে কোনো জুৰি দেখা নাই বিচাৰিছে অতি নম্ৰ ভদ্ৰভাৱে টিকেট বিচাৰিছে কোনো ধৰণৰ সংঘাত হোৱা নাই আৰু মোৰ ক্ষেত্ৰতে কৈছো যে আজি গুৱাহাটী সমষ্টিত মই বিচাৰিব পাৰো কিন্তু দলে যাক দিব ইয়াতে গুৱাহাটী সমষ্টিত প্ৰত্যেক আমাৰ ভাৰতীয় জনতা পাৰ্টি যোনে টিকেট বিচাৰিব পাৰে যিকোনো সমষ্টিত যিজনে দল আমাৰ হেতু আগৰ পৰা চলি আহিছে যিজনক টিকেট দিয়া হয় লগে আকৌ পিছদিনাখনৰ পৰা প্ৰত্যেকজন যিবিলাক টিকেট প্ৰত্যাশী থাকে তেওঁলোকে একত্ৰিত হৈ সেইজন ক্যান্ডিডেটক জিকোৱাৰ কাৰণে তেওঁলোকে দেহেকেহে লাগি যায় সো এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ নীতি আৰু এই নীতি আমি যেটো ভাৰতীয় জনতা পাৰ্টি বহুত বছৰৰ পৰা আছো ভাৰতীয় জনতা পাৰ্টিৰ সেই নীতিখিনি আমাৰ গাত আছে এতিয়াও আৰু সেই তাৰ কেতিয়াও সেই ব্যতিক্ৰম নহয় যেটো আগন্তুক যেটো নিৰ্বাচন আছে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকজন নেতা কৰ্মী কাৰ্যকৰ্তাই দেহেকেহে লাগি যাব যাতে লোকসভা নিৰ্বাচনত আকৌ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখন যাতে আনিব পাৰো আমি অসমৰ পৰা অধিক সংখ্যক যাতে আৰু এমপি দিব পাৰো হেতু আমাৰ উদ্দেশ্য ভাৰতীয় জনতা প্ৰত্যেকজন কাৰ্যকৰ্তা আমাৰ খুব ইচ্ছা আছে আপোনালোকৰ লগত কিন্তু মই কিছু ভট্টাচাৰ্য ডাঙৰীয়া কাখলৈ যাব বিচাৰিছো ইয়া কনফিডেন্ট নে ওভাৰ কনফিডেন্ট আপুনি কি ক'ব কাৰণ হেমাংগ ঠাকুৰে এই মুহূৰ্তত ক'লে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে 12খন আসন পাম বুলি কৈছিল এখন তেওঁলোকৰ সভাত দলীয় সভাত আৰু হেমাংগ ঠাকুৰে ডাঙৰীয়াই ক'লে যে 14খন পাম বুলি ক'লেও হয়তো ভুল কোৱা নহ'ব তেনেধৰণৰ এটা আত্মবিশ্বাস তেওঁ দেখুৱাইছে এই আত্মবিশ্বাস নে ওভাৰ আত্মবিশ্বাস কি ক'ব আপুনি তেওঁলোকে এতিয়া প্ৰবল আত্মবিশ্বাসেৰে কৈছে না আত্মবিশ্বাসেৰে কৈছে হেতু তেওঁলোকৰ কথা আমি ক'ব নোৱাৰিম কিন্তু প্ৰকৃত সত্য এইটোৱেই যে যিখন নাগৰিকত্ব সংশোধনী বিধেয়ক আছিলে যিখন অসমৰ ৰাইজৰ প্ৰবল জনমতৰ হেঁচাত আৰু কংগ্ৰেছ দলৰ এটা ক্ষিপ্ৰ উদ্যোগত ৰাজ্যসভাত আনিবলৈ বিজেপি পিছ হুকিল সেই একেই সংশোধনী পুনৰবাৰ যদি তেওঁলোক ক্ষমতাত আহে আনিব বুলি ইতিমধ্যে অমিত শ্বাহে তাৰ পিছত অসমলৈ আহি হুংকাৰটো দি থৈ গৈছে গতিকে অসমৰ মানুহে এতিয়া নিৰ্ধাৰণ কৰিব লাগিব যে আমি তেনেকুৱা কিছু সাংসদকে বহুৱাম নেকি পুনৰ দিল্লীৰ মসনদত বা দিল্লীলৈ সেইসকলকে আমি নিৰ্বাচিত কৰি পঠিয়াম নেকি যিসকলে অসমৰ জনসাধাৰণে প্ৰবলভাৱে বিৰোধিতা কৰা এখন আইন পুনৰ প্ৰৱৰ্তন কৰিব এই প্ৰশ্নটো আজিৰ তাৰিখত তল পেলাই ৰখা হৈছে অতি কৌশলপূৰ্ণভাৱে তল পেলাই ৰখা হৈছে কিছুমান কথা ইয়াত ক'বোৱা নাযায় আপোনালোকে জানে ছ'চিয়েল মিডিয়া চালে গম পাব এটা নিৰ্বাচনী পৰিৱেশ তৈয়াৰ কৰা হৈছে আৰু পৰিৱেশটো এনেধৰণে তৈয়াৰ কৰা হৈছে য'ত হয়তো দেশৰ জনসাধাৰণে কেতিয়াও কামনা নকৰা ধৰণৰ এটা পৰিৱেশ তৈয়াৰ কৰা হৈছে নিৰ্বাচন জিকাৰ স্বাৰ্থত না সেইটোতো আপোনালোকে কৰি আছে
আমি সোশ্যাল মিডিয়াৰ যোগেৰে আপোনালোকৰ দিগ্বিজয় সিঙৰ দৰে নেতাকে আদি কৰি বিভিন্নজনেতো তেনে এটা পৰিৱেশ সৃষ্টি কৰিছে বিজেপিয়ে কৰি আছে আপোনালোকে কৰি আছে কংগ্ৰেছে কৰাখিনি অংশ নহয় জানো মই কৈছো কংগ্ৰেছে কৰাখিনিক দলীয় বুলি ভাবক বিজেপিয়ে কৰাখিনিকো দলীয় বুলিয়ে ভাবক নিজৰ নিজৰ দলে নিজৰ নিজৰ দলৰ স্বাৰ্থত কৰিছে কিন্তু কমন পিপলে যিখিনি কৰিছে আপোনালোকে সেইখিনি লৈ যাব লাগিব কমন পিপলে কোনটো ৰাস্তা আছে সোশ্যাল মিডিয়াত বহুত কমন পিপলেও কমেন্ট দিয়ে বহুত জনা শুনা বিজ্ঞ বা সমাজ সচেতন লোকও কমেন্ট দিয়ে সেইখিনিলৈ আপোনালোক যাব লাগিব মই কৈছো কংগ্ৰেছ দলটো নিশ্চয় সকলোৱে চেষ্টা কৰিব আজি বিজেপিত 12টাৰ কথা কৈছে 14টা কিয় নকলে এইটো মই আচৰিত হৈছো কাৰণ এটা ৰাজনৈতিক দলে 14খন আসন আছে 14খনে দখল কৰিবলৈ চেষ্টা কৰিবই আমিও কৰিম আমিও 14খনে আসন দখল কৰিবলৈ চেষ্টা কৰিম তাততো বেয়া পাবলগীয়া বা অন্য কথা থাকিব নোৱাৰে কিন্তু প্ৰকৃত সত্যটো হ'ল আমি কোনবোৰ ইছ্যুলৈ নিৰ্বাচনত ৰাইজৰ ওচৰলৈ যাম ৰাইজে কোনটো কথা বিচাৰ কৰিব ৰাইজে কোনবোৰ বিষয় বিচাৰ কৰি ভোট প্ৰদান কৰিব আৰু আমি সেইখিনিৰ কাৰণে আমি তেতিয়াই সফল হ'ম আমিও কৈছো যে আমি সেইখিনি ইছ্যু যদি আমি সঠিকভাৱে অসমৰ ৰাইজলৈ ওচৰলৈ লৈ যাব পাৰোঁ যিখিনি বিজেপিৰ ব্যৰ্থতা সেই ব্যৰ্থতাখিনিক যোৱা 5 বছৰৰ ব্যৰ্থতা চাওক এইটো কথা যে মোৰ সতীৰ্থ হেমংগ ঠাকুৰে আছে গতিকে এইটো কথা আমি পাহৰিলে নচলিব যে 5 বছৰ আগত মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে অসমলৈ আহি কি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিখিনি কিমান দূৰ পালন কৰা হ'ল এই কথাবিলাক এতিয়া এখন যুদ্ধৰ অৱতাৰণা কৰি বা এটা মানে বিশেষ ধৰণৰ পৰিস্থিতি সৃষ্টি হোৱাৰ পিছতে যে এইবিলাক কথা নাইকিয়া হৈ যাব এনেকুৱাটো নহয় আমিতো 2 কোটি নিবনুৱাৰ চাকৰিৰ প্ৰতিশ্ৰুতি পাহৰিব নোৱাৰো কৈছিল শাসক দলে 60 বছৰ চলালে আমাক 60 মাহ দিয়ক 60 মাহত আমি কি দেখিলো এই কথাবোৰটো পাহৰি দেশৰ অৰ্থনীতি কোনফালে গ'ল 60 মাহত কি হ'ল কিমান নিবনুৱাৰ চাকৰি হ'ল গতিকে এই গোটেই কথাবোৰ 60 মাহত মানুহৰ বয় বস্তুৰ দাম কিমান কমিল এই কথাবোৰ আমিতো পাহৰিব নোৱাৰো আৰু অসমতো আমি দেখিছো অসমতো যদিও দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা হয় কিন্তু সেই শূন্য সহনশীলতাটো কৰবাত থমকি ৰয় আজি আপোনালোকে মই কোৱা কথা নহয় এয়া কংগ্ৰেছে কোৱা কথা নহয় সংবাদ মাধ্যমে কৈছে যে সম্পূৰ্ণ সহনশীল 100% সহনশীল ঠিক আছে হেমাংগ ঠাকুৰীয়া আজি গুৱাহাটী লোকসভা সমষ্টিৰ বাবে নিজে প্ৰাৰ্থী অফিচত নমিনেশ্যন ফাইল কৰিছে আমাৰ শুভেচ্ছা আছে আপোনাৰ কথা জানিব বিচাৰিছো কিছু ভট্টাচাৰ্য ডাঙৰীয়া আপুনিও কোনোবা এটা লোকসভা সমষ্টি নিৰ্বাচন কৰিছে নেকি মনে মনে মই লোকসভা সমষ্টিৰ বাবে মানে লোকসভা নিৰ্বাচনৰ বাবে মই দলৰ কোনো আবেদন জনোৱা নাই কিন্তু আপোনালোকৰ দলৰ মাজত এটা নিমিলা অংক চলি থকা বুলি বিভিন্নজনে কৈ আছে নিৰ্বাচনৰ আগত আচলতে কোনো দলেও এনেকে অংক মিলাব নোৱাৰে আজি বিজেপিটো যিমানে নকক প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত নাই সংঘাতটো ভিতৰি সংঘাত থাকিব আৰু ইয়াৰ আগত মুকলি সংঘাত হৈছে আজি ৰমেন ডেকা ডাঙৰীয়া যিগৰাকী আজি মংগলদৈ লোকসভাৰ সাংসদ তেখেতক বায়তা চাৰিআলিৰ পৰা যাবই দিয়া নাছিলে বা মংগলদৈলৈকে যাবই দিয়া নাছিলে যোৱা বছৰ গতিকে তাৰ পৰা উভতাই পঠিয়াইছিল আৰু আমি পঠিওৱা নাই ৰাইজে পঠিওৱা নাই বিজেপিৰ কৰ্মীয়ে উভতাই পঠিয়াইছিল গতিকে প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত অলপ বছৰ সকলো দলতে থাকিব গতিকে সেইটো কথা লৈ পেলাই আমি এইটো বিচাৰ কৰিব নোৱাৰো যে মানে সেই দলটো শুদ্ধ বা অশুদ্ধ এইবোৰ আমি প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতেৰে বিচাৰ নকৰো আমি দলৰ কৰ্মসূচী আজি ৰাইজৰ ওচৰলৈ যাওঁতে ৰাইজক যিবোৰ প্ৰতিশ্ৰুতি দিছে সেইবোৰ পালন কৰিব পাৰিছো নে নাই এই কথাবিলাক চাব লাগিব নিশ্চয় আমি আলোচনা কৰি থাকিম বিশিষ্ট সমাজকৰ্মী নগাঁৱৰ পৰা অলকমণি ভট্টাচাৰ্য আমাৰ সৈতে আছে হয় হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া আপুনি ক'ব আপোনাৰ উত্তৰ দিয়াৰ মই সুযোগ দিম কিন্তু অলকমণি ভট্টাচাৰ্য ডাঙৰীয়া আমাৰ আলোচনা আপুনি শুনি আছে আপোনাৰ মতামত কি চাওক যিসকল ৰাজনৈতিক নেতা বহি আছে তাত তেখেতসকলে বাৰু নিজৰ দলৰ কথা ক'ব কোনোবাই 12খন পাম বুলি ক'ব কোনোবাই 14খন পাম বুলি ক'ব মেক্সিমামটো 14খনেই ক'ব লাগিব তাতকৈ বেছি ক'ব নোৱাৰে কিন্তু ঘটনাটো হৈছে আজিৰ দিনত এতিয়া যিটো লোকসভা ইলেকশ্যন আহি আছে এই ইলেকশ্যনটোত এটা ইয়াৰ আগতে নাগৰিক সংশোধনী বিলৰ কাৰণে যি এটা পৰিৱেশৰ সৃষ্টি হ'ল তেতিয়া পৰিৱেশটো বেলেগ আছিল কিন্তু আজি আকৌ অকণমান সুকীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে মই ভাবোঁ আৰু এই ইলেকশ্যনটোত এতিয়া ঘটনাটো হৈছে মিত্ৰজোঁট লাগিবই তাৰমানে মিত্ৰজোঁটেহে পিছত এতিয়ালৈকে কোনো ধৰণৰ মিত্ৰজোঁটৰ কনফাৰ্মেশ্যন অহা নাই কিন্তু মিত্ৰজোঁটতহে গোটেই অংকটো হ'ব কোনে কিমান ছিট পাব দ্বিতীয় কথা হৈছে মই আপোনাক এটা কথা কওঁ চাওক এই ৰাজনীতিৰ লগত আচলতে 80% মানুহে জড়িত নহয় তেখেতসকলে সদায় কি উন্নয়নটো চাই পেলাই ৰাজনীতি কৰে মানে ভোটটো দিয়ে গণতান্ত্ৰিক যিটো অধিকাৰ এইটো উন্নয়নটো চাই আজি আপুনি এই লোকসভা ইলেকশ্যনৰটো কিন্তু সম্পূৰ্ণ যদি আপুনি চাই আপোনাৰ
মানে যিটো সমষ্টি ভিত্তিক মানে যিটো ৰাজ্যসভাৰ ইলেকশ্যন আছে য'ত য'ত MLA সকল আছে নিজৰ নিজৰ সমষ্টিত এই সমষ্টিবোৰৰ ডেভেলপমেণ্টৰ ওপৰতে লোকসভাৰ নিৰ্বাচন ধৰক 3টা সমষ্টি মিলি পেলাই এটা লোকসভা সমষ্টি হৈছে এইটো বেলেগ কথা লোকসভাৰ এটা চিট হৈছে এইটো বেলেগ কথা কিন্তু এই মানে গোটেই কেম্পেইনিংটো কিন্তু আপোনাৰ অৱশেষত এই যিখিনি MLA আছে তেখেতসকলৰ ওপৰতে ডেভেলপমেণ্টৰ ওপৰত চাইহে গোটেই কেম্পেইনিংটো হয় আজি মই নগাঁৱৰ কথা কৈছোঁ চাওক নগাঁৱত আজিৰ দিনত যোৱা 15 বছৰৰ কথা মই আগৰ 15 বছৰৰ কথা ৰাজেন গোহাঁইৰ কথা মই বাদ দিলোঁ কিন্তু তাৰ পিছত পিছৰ এই 5 বছৰত কিন্তু আজি ৰূপক শৰ্মা ডাঙৰীয়াই নগাঁৱৰ সদৰ সমষ্টিত যিখিনি কাম কৰিছে এইটো কিন্তু এই ইলেকশ্যনত কিন্তু এটা প্ৰভাৱ পৰিব এইটো কাম এই ধৰণে বিভিন্ন অঞ্চলত আমি ঘূৰিছোঁ ভাল কাম কৰিছে নে বেয়া কাম কৰিছে বুলি আজি মই অলপমানি ভট্টাচাৰ্য ডাঙৰীয়া তেওঁ ভাল কাম কৰিছে নে বেয়া কাম কৰিছে কিহৰ প্ৰভাৱ পৰিব তেওঁ বেয়া কামৰ প্ৰভাৱ নে তেওঁ ভাল কামৰ প্ৰভাৱ ভাল কাম কৰিছে চাওক আপুনি যদি নগাঁৱত চাই আজি ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি মানে গোটেই নাই চাওক মই কোনো ৰাজনৈতিক সমৰ্থন কাকো কৰা নাই দেই যিটো মই স্বচকুৰে দেখিছোঁ সেইটো কৈছোঁ মই যিটো নিজ চকুৰে দেখিছোঁ সেইটো কৈছোঁ আজি অসমৰ মানুহক বা মই বিশেষভাৱে নগাঁও সমষ্টিৰ মানুহক যদি আপোনালোকে সোধে সদৰ সমষ্টিৰ মানুহক প্ৰতিজন মানুহে ক'বলৈ বাধ্য হ'ব লাগিব হয় কাম হৈছে সেই ধৰণে মই কালি আপোনাৰ আমাৰ বৰদোৱা সমষ্টিলৈ গৈছোঁ মই বিন্তৰে গাঁৱৰ ভিতৰত গৈছোঁ ৰাস্তা ঘাট হৈছে কিন্তু নোহোৱা নহয় সেইটো কিন্তু ৰাইজে মানি ল'ব লাগিব সেই বুলি মই কোৱা নাই যে মই বিজেপিকে ছাপোৰ্ট কৰিছোঁ এইটো নহয় হয়তো কংগ্ৰেছৰ দিনত আজি সেই দিনতকৈ কিন্তু আজি কাম কিছু বেছি হৈছে এইটো কিন্তু আজি ব্ৰহ্মপুত্ৰৰ ওপৰত যিখিনি দলঙৰ কাম আৰম্ভ হৈছে সেইখিনি কিন্তু কংগ্ৰেছৰ দিনত হোৱা নাই আজি যদি আপুনি মেডিকেল কলেজ চায় অসমত যিমানখন মেডিকেল কলেজ হ'বলৈ গৈছে এই চৰকাৰৰ দিনত হৈছে এইটো কিন্তু সত্য গতিকে চাওক কিছুমান কথা মই এইকাৰণে ক'বলৈ গৈছোঁ এই লোকসভা ইলেকশ্যনটোৰ প্ৰভাৱ কিন্তু এই যি আপোনাৰ ৰাজনৈতিক যিসকল লোক মানে MLA সকল থাকে তেখেতসকলৰ ওপৰতে কিন্তু এইটোৰ এই ইলেকশ্যনটো হয়গৈ আল্টিমেটলি কাৰণ তেখেতসকলৰ সমষ্টিত তেখেতসকলে কৰিব আজি 61জন নে 62জন বিজেপিৰ সমষ্টিৰ বিধায়ক আছে গতিকে তেখেতসকলৰ নিজৰ নিজৰ সমষ্টিত কি ধৰণে ডেভেলপমেণ্ট কৰিছে সেইটোৰ ওপৰত কিন্তু সেই সমষ্টিৰ ভিত্তিত যিখিনি লোকসভা মানে সিট আহিব সেইখিনিৰ ওপৰত প্ৰভাৱ পৰিব আপুনি আমাৰ সৈতে লাইনত থাকিব অলপমানি ভট্টাচাৰ্য ডাঙৰীয়া আপোনাৰ প্ৰশ্নৰ আপুনি যিখিনি কথা কৈছে সেইখিনি আলমতে আমি আলোচনা কৰিম কিন্তু আমি এবাৰ শান্তিগিৰি নাৰ্জাৰীৰ কাষলৈ যাব বিচাৰিছোঁ কোকৰাঝাৰৰ পৰা আছে পটপটীয়া সম্প্ৰচাৰত আৰু দল সংগঠনৰ প্ৰতিনিধি আছে শান্তিগিৰি কি কয় কোকৰাঝাৰবাসীয়ে তেওঁলোকৰ মতামত কি বতাহ কোনফালে বলিছে হয় নিশ্চয়কৈ প্ৰাঞ্জল যেটো লোকসভা নিৰ্বাচনৰ কাৰণে ইতিমধ্যে দেশজুৰি ৰাজ্যজুৰি যেতিয়া বঁটা আৰম্ভ হ'ল লোকসভা নিৰ্বাচন কেনেদৰে ইয়াত পতা হ'ব ৰাজ্যখনত বা দেশখনত ইয়ালৈ মই আজিৰ দিনটো কথা পাতিব চেষ্টা কৰিছোঁ ইয়াত কোকৰাঝাৰবাসীৰ সৈতে ইয়াত আমাৰ সৈতে কথা পাতিব বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দসকল স্থানীয় নাগৰিকসকল ইয়াত দেখা গৈছে ABMCৰ নেতৃবৃন্দ আমচুৰ নেতৃবৃন্দ আৰু স্থানীয় নাগৰিকসকল গৰিয়ামৰীয়া দেশজাতি পৰিষদ আৰু স্থানীয় কংগ্ৰেছ দলৰ নেতৃবৃন্দৰ সৈতে মই প্ৰথমে যাব বিচাৰিছোঁ কংগ্ৰেছ দলৰ স্থানীয় নেতৃবৃন্দ দাদা যিটো ৰাজনৈতিক পথাৰ ইতিমধ্যে বঁটা আৰম্ভ হৈছে লোকসভা নিৰ্বাচন কৰোঁতে এই ক্ষেত্ৰত আপোনালোকে কি ধৰণৰ আশা কৰে এই লোকসভা নিৰ্বাচনৰ পৰা যিটো অহা কাইলৈ বা পৰহিৰ মাজত ইলেকশ্যন কমিশ্যনে ঘোষণা কৰাৰ সম্ভাৱনা আছে চাওক আমি আশাবাদী যে সন্মুখত আমাৰ লোকসভা নিৰ্বাচন আৰু এই নিৰ্বাচনত আমি এজন ভাল প্ৰাৰ্থী আমি পাম আৰু বিভিন্ন দলে হয়তো প্ৰাৰ্থী প্ৰক্ষেপ কৰিব ইয়াতে গতিকে নিৰ্বাচন আহিব নিৰ্বাচনত নিৰ্বাচিত হ'ব আৰু আমাৰ সমষ্টিৰ উন্নয়ন হ'ব এইটো আমি আশাবাদী কিন্তু দেখা গ'ল যে মানে বিগত দিনত যিবোৰ প্ৰাৰ্থী ইয়াতে জয়লাভ কৰিছে তেওঁলোকে মানুহৰ মনৰ আকাংক্ষাবোৰ পূৰণ কৰিব পৰা নাই আজি দীৰ্ঘদিনৰ পৰা আমি দেখি আহিছোঁ আমাৰ লোকসভা সমষ্টিত যি ধৰণে উন্নয়ন হ'ব লাগিছিল সেই ধৰণে উন্নয়ন আজি হয়তো মই বুলি নহয় আমাৰ ৰাইজে হয়তো দেখি পোৱা নাই কোনো ধৰণৰ আঁচনি কোনো ধৰণৰ উন্নয়নমূলক স্কিম যিবিলাক MP লোকসভা ফাণ্ডৰ পৰা হয় সেইবিলাক আমি আজিলৈকে প্ৰত্যক্ষ কৰিব পৰা নাই গতিকে দুৰ্ভাগ্যজনক যে আগন্তুক দিনত যি নিৰ্বাচন আমাৰ সন্মুখত আহিছে এই নিৰ্বাচনত এজন উপযুক্ত প্ৰাৰ্থী আমি পাম আমাৰ দলীয় হওক বা
যিয়ে হওক যিয়ে জয়লাভ কৰিব ক'ব লাগিব দক্ষতা কেণ্ডিডেট বিচাৰিছে এইবাৰৰ লোকসভা নিৰ্বাচন মই আকৌ কথা পাতিছোঁ স্থানীয় ABMC নেতৃবৃন্দ আপোনাৰ কি ধৰণৰ ইয়াৰ লোকসভা যিটো নিৰ্বাচন আহি আছে কি ধৰণৰ আমাৰ প্ৰাৰ্থী বিচাৰে চাওক নিৰ্বাচন আহি আছে নিৰ্বাচন আহিব নিৰ্বাচন যাব আমি বিভিন্ন সময়ত যেনেকৈ কোকৰাঝাৰ লোকসভা সমষ্টিৰ কথাই মই আজি কৈছোঁ কোকৰাঝাৰ লোকসভা সমষ্টিত যেনেকৈ বিভিন্ন সময়ত বিভিন্ন ৰাজনীতিক দলে যেনেকৈ আহিছে প্ৰাৰ্থী ঘোষণা কৰিছে এই সমষ্টিলৈ যেনেকৈ মানে নিৰ্বাচনৰ নামত যেনেকৈ ৰাইজৰ মাজত মানে মিথ্যা কথা কৈ মানে যে ৰাইজৰ পৰা ভোট লৈ যেনেকৈ মানে দিল্লীত যায় নিজৰ মুনাফাৰ বাহিৰে এই কোকৰাঝাৰ লোকসভা সমষ্টি আমি উন্নয়ন কৰা একো দেখিবলৈ পোৱা নাই আমি এইবাৰ আমি ABMCয়ে বিচাৰিছোঁ কোকৰাঝাৰ সমষ্টিত এনেকৈ এটা সাংসদ যিকোনো দলেই নহওক কিয় ইয়াতে এনেকৈ এটা প্ৰাৰ্থী ইয়াতে দিব লাগে আৰু এই কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা এনেকৈ এটা সাংসদ জিকি যাব লাগে যিয়ে এই কোকৰাঝাৰ লোকসভা সমষ্টি ৰাইজৰ কথা চিন্তা কৰিব লোকসভা সমষ্টিৰ উন্নয়নৰ কথা চিন্তা কৰিব কোকৰাঝাৰৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন সমস্যা জৰ্জৰিত এটা সমষ্টি এই সমষ্টিত আপোনালোকে আপুনি আমাৰ সৈতে লাইনত থাকিব আৰু যিহেতু একেখিনি অভিযোগ প্ৰত্যেক বছৰে 5 বছৰ মূৰে মূৰে শুনিবলৈ পোৱা গৈ থাকে যে আমাৰ জনপ্ৰতিনিধি আমি নিৰ্বাচন কৰি দিওঁ তেওঁ কাম নকৰে কেৱল নিজৰ বিলাসী জীৱনৰ মাজতে তেওঁ ভুল গৈ থাকে মজগুল হৈ থাকে এনেধৰণৰ অভিযোগ আকৌ এবাৰ শুনিবলৈ পোৱা গৈছে এইবাৰো সাধাৰণ নিৰ্বাচনৰ পূৰ্বে মাজতে বিভিন্ন মন্তব্য আগবঢ়ালে আৰু নিৰপেক্ষ ব্যক্তিসকলৰ মতামতো আমি শুনিলোঁ কিন্তু মই এবাৰ হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া কাষলৈ যাব বিচাৰিছোঁ হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া এতিয়া এটা চৰ্চাও লগতে চলিছে এই সকলো চৰ্চাৰ মাজতেই যে 2014 চনৰ পৰিৱেশ এবাৰ 2019 চনত কোনেও দেখিবলৈ নাপাব 2014 আপোনালোকে যেনেধৰণে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল এইবাৰ তেনেধৰণৰ অৱস্থা নাথাকিব যিটো দলে চৰকাৰ গঠন নকৰক কিয় মিলিজুলিয়ে চৰকাৰ গঠন কৰিব লাগিব তেনে এক বৰ্তমান অৱস্থাৰ সূচনা হৈছে সমগ্ৰ ভাৰতবৰ্ষত আপুনি কি ক'ব না মই হেতু উত্তৰ দিয়াৰ আগতে মই কিশোৰ ভট্টাচাৰ্য ডাঙৰীয়াৰ এটা ডাঙৰ কথা মই ক'ব বিচাৰিছোঁ তেওঁ কৈ দিলে যে ইলেকশ্যনৰ সময়ত যুদ্ধ কৰা হ'ল এইটো এটা ডাঙৰ মানে ইয়াতে যদি দৰ্শকে চাই আছে সকলোৱে কিন্তু আঘাত পাইছে আজি সেই প্ৰসংগত কোৱা নাই সেই যুদ্ধখনক ব্যৱহাৰ কৰা হ'ল এতিয়া ৰাজনৈতিক পৰৱৰ্তী পৰ্যায়ত এতিয়া ৰাজনৈতিক এটা পৰিৱেশ তৈয়াৰ কৰা হ'ল বুলি কৈছোঁ পৰিৱেশটো তৈয়াৰ কৰা হৈছে পৰিৱেশটো কোনে তৈয়াৰ কৰিছে আজি যেতিয়া কংগ্ৰেছৰ পৰা যেতিয়া ডাঙৰ ডাঙৰ নেতাই কংগ্ৰেছৰ মেইন নেতাই যেতিয়া ক'লে যে এই যেতিয়া আপোনাৰ ভাৰতবৰ্ষৰ যেতিয়া পুলৱামাত যিটো ঘটনা হ'ল 46 জন জোৱান শ্বহীদ হ'ল সেই জোৱান শ্বহীদ হোৱাৰ পিছত ইণ্ডিয়ান আৰ্মিক যেতিয়া আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া ক'লে যে তেওঁলোকৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰিব পাৰে ফ্ৰী হেণ্ড দিলে চ' ইমিডিয়েটলি আমাৰ এয়াৰ ফ'ৰ্চে গৈ পেলাই যিটো তাত আপোনাৰ পাকিস্তান অকুপাইড কাশ্মীৰত যিটো ষ্ট্ৰাইক বালাকটত যিটো ষ্ট্ৰাইক কৰিলে তাৰপিছত কোৱা হ'ল কিয়নো ইণ্ডিয়ান আৰ্মিয়ে এয়াৰ ফ'ৰ্চে আপোনাৰ মানুহ কিমান মৰিছে সেইটো তেওঁলোকৰ নহয় তেওঁলোকৰ আছিল টাৰ্গেট হিট কৰিব লাগে তাত সন্ত্ৰাসবাদী যেটো ঘাটি আছে টাৰ্গেট হিট কৰে সেই কামটো কৰিলে তাৰ পিছৰ পৰ্যায়ত যিটো কোৱা হ'ল যিটো দেশত ৰাজনীতিকৰণ কৰা হ'ল যে যেহেতু কংগ্ৰেছে ভাবিলে যে ইয়াতে বিজেপিৰ পক্ষে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পক্ষে ৰাইজ আহি যাব কিয়নো এইটো যেহেতু আপোনাৰ আমাৰ কংগ্ৰেছে তেনেকুৱা ধৰণৰ কোনো ধৰণৰ সাৰ্জিকেল ষ্ট্ৰাইক কৰিব পৰা নাছিলে সো সেই ক্ষেত্ৰত তেওঁলোকে ভয় খায় তেওঁলোকৰ নেতৃবৰ্গই কিছু বিভিন্ন ধৰণৰ মন্তব্য কৰা আৰম্ভ হ'ল যে কিমানজন মানুহ মৰিলে কিমানজন কি হ'ল এইবোৰ মিছা কথা বহুত বিভিন্ন ধৰণৰ কথা এই কথাটো কিন্তু দেশৰ জনতাই চাই আছে এনেকুৱা ধৰণৰ কথা দেশৰ জনতাই চাই আছে হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া হয় এটা মাত্ৰ প্ৰশ্ন কিয়নো এইটো কি হয় এইখিনি আমি আলোচনা আজি দুদিন ধৰি কৰি আছো ইণ্টাৰনেশ্যনেল এটা ইছ্যু যিটো ইছ্যুত নেকি কিয়নো আজি ভাৰতবৰ্ষই হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া হয় আমি সেইখিনি কথা পাতিছো আমি কেইবাদিনো ধৰি হয় ক'ব দিয়ক এক মিনিট আপুনি ক'ব মই কৈ লৈছোঁ এইখিনিত এই আলোচনাটো আমি কেইবাদিনো ধৰি কৰি আছোঁ আমি পৰহিও আলোচনা কৰিছোঁ এই সন্দৰ্ভত কালিও আলোচনা কৰিছোঁ সেইকাৰণে হয়তো মই আজি কিশোৰ ভট্টাচাৰ্য এই প্ৰসংগটো উত্থাপন কৰাৰ লগে লগে মই ক্ৰছ কুৱেশ্যন নকৰিলোঁ কিন্তু কথাটো হ'ল তেনে এক পৰিৱেশৰ সৃষ্টি নোহোৱাও নহয় ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যত যদিও আপোনালোকৰ কেন্দ্ৰীয় নেতৃত্বই কৰা নাই কিন্তু আঞ্চলিক কিছু নেতৃত্বই ক'ৰবাত ৰাজপথত হোৰ্ডিং আৰি সেনাবাহিনীৰ সেই যিসকল সেনা জোৱান তেওঁলোকৰ ফটো দি নৰেন্দ্ৰ মোদীৰ ফটো দি অমিত শ্বাহৰ ফটো দি নিজৰ ফটোখন তলত দি তেওঁলোকে এটা প্ৰচাৰৰ যেন প্ৰক্ৰিয়া আৰম্ভ কৰিছে তেনে ছবি দেখিবলৈ পোৱা গৈছে যেহেতু এটা সাৰ্জিকেল ষ্ট্ৰাইক মই এটা কথা সকলো এটা ইমোচনেল হৈ আছে দেশৰ শ্বহীদ আমি হেৰাইছো সেই ইমোচনটো এক্সপ্লইট কৰিবৰ চেষ্টা
জোৱান আমি হেৰাইছো জোৱান হেৰাইছো মই এক মিনিট এই আৰু কথাটো এনেকুৱা ধৰণৰ এটা সকলে বিচাৰিছে যে তেনেকুৱা এটা ষ্টাইল খুব সংক্ষেপে কম তেনেকুৱা এটা ধৰণৰ মই খুব সংক্ষেপে কম বিমুদ্ৰাকৰণ হলে দেশৰ পৰা সন্ত্ৰাসবাদ নাইকিয়া হৈ যাব বুলি কোৱা হৈছিল কাশ্মীৰৰ পৰা বিশেষকৈ সন্ত্ৰাসবাদ নাইকিয়া হৈ যাব বুলি কোৱা হৈছিল আৰু এই চৰকাৰ আহিলে মই শেষ হৈ ল'ব দিয়ক এইখন চৰকাৰ আহিলে সন্ত্ৰাসবাদী কঠোৰ হাতেৰে দমন কৰি ভাৰতীয় সেনাই এই যে অকালতে জীৱনপাত কৰি আছে সেইটো বন্ধ কৰাব বুলি কোৱা হৈছিল 5 বছৰ আগতে কিন্তু সৰ্বাধিক যোৱা 5 বছৰ মই কোৱা কথা নহয় প্ৰবীণ ভাই টোকাৰীয়ে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ একালৰ সতীৰ্থ প্ৰবীণ ভাই টোকাৰীয়ে গুৱাহাটীৰ মাজমজিয়াত আহি কৈ গ'ল যে এইখন চৰকাৰৰ দিনত সৰ্বাধিক জোৱান কাশ্মীৰ এলেকাত মানে নিহত হৈছে সন্ত্ৰাসবাদীৰ গুলিত বা পাক সেনাৰ মানে অপ্ৰৰোচিত গুলীবৰ্ষণত 2 সাৰ্জিকেল ষ্ট্ৰাইক ইউপিএৰ চৰকাৰৰ দিনত হৈছিল কিন্তু সাৰ্জিকেল ষ্ট্ৰাইকক লৈ কংগ্ৰেছ বা সেই সময়ৰ কোনো ৰাজনৈতিক দলে ৰাজনীতি কৰা নাছিল 3 যদি তেখেতসকলে ইমান কাশ্মীৰ এটা ইমান সেনচিটিভ এলেকা ইমান বৃহৎ কনভয় এটা সেই জাগাৰে কেনেকৈ যাব দিয়াল যদি বৃহৎ কনভয় গৈছে ইমান এটা বাৰুদ ভৰ্তি ট্ৰাক 1 কুইণ্টল বাৰুদ ভৰ্তি এখন গাড়ী সুমো টাটা স্কৰপিঅ'খন কেনেকৈ তাত প্ৰৱেশ কৰিব পাৰিলে 4 সাৰ্জিকেল ষ্ট্ৰাইক কৰিছে আৰ্মিয়ে কৰিছে আৰ্মিক ফ্ৰী হেণ্ড দিয়া আছে সেইখিনিলৈকে দেশৰ সকলো জনসাধাৰণে সকলো ৰাজনৈতিক দলে সমৰ্থন দিছে সাৰ্জিকেল ষ্ট্ৰাইক কৰাৰ পিছত সৈন্য বাহিনী মৃত সেনা জোৱানৰ তাৰ পিছতো কাশ্মীৰ এলেকাত এগৰাকী ডিএছপি পৰ্যায়ৰ ডিএছপি ৰেংকৰ অফিচাৰ নিহত হৈছে তেওঁৰ খবৰ ল'বলৈ সময় নহল কিন্তু অভিনন্দনৰ ফটো লৈ পেলাই বিজেপিৰ কৰ্মীসকলে চহৰত প্ৰচেছন উলিয়াইছে তাৰ মানে এই আবেগক এক্সপ্লইট কৰি নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ এটা চেষ্টা কৰা হোৱা নাই নে সত্যটো দেশৰ মানুহে চাইছে সত্য মই সেইকাৰণে কৈছো যে এইটো বিষয় লৈ আমি বিচাৰিছিলো কি যে কংগ্ৰেছ দলে সৰ্বদলীয় যেতিয়া বৈঠক হৈছে তেতিয়া সৰ্বদলীয় বৈঠকত চিন্তা গ্ৰীণ সিগনেল দিয়া হৈছে সবে সন্মতি দিছে যে ইয়াৰ ওপৰত ব্যৱস্থা হ'ব লাগে সেইখিনিলৈকে ঠিক আছে সাৰ্জিকেল ষ্ট্ৰাইকক এই ধৰণে ইয়াৰ আগতো সাৰ্জিকেল ষ্ট্ৰাইক মোদীৰ দিনত যেতিয়া সাৰ্জিকেল ষ্ট্ৰাইক হৈছে সেইটো যেন বেলেগ বিশ্ব জয় কৰা হ'ল আৰু তাতকৈ ডাঙৰ কথা আমেৰিকান বৈদেশিক সচিবে হানৈৰ পৰা ফোন কৰা কথাটো এতিয়া সংবাদ মাধ্যমৰ যোগেদি আমি জানিব পাৰিছো হানৈত যেতিয়া আমেৰিকাৰ প্ৰেসিডেন্ট ভ্ৰমণৰত আছিল তাৰ বৈদেশিক সচিবে কেন্দ্ৰীয় আমাৰ ভাৰতবৰ্ষৰ 3 গৰাকীক ফোন কৰিছে আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰীক ফোন কৰিছে তেওঁ ফোন কৰি এই যুদ্ধৰ পৰিৱেশ বাহিৰৰ পৰা সত্যবোৰ লাহে লাহে ওলাই আছে কংগ্ৰেছক লাগিলে ভোট দিব নালাগে কিন্তু যুদ্ধক লৈ দেশৰ সেনা বাহিনীক লৈ দেশৰ জনসাধাৰণৰ আবেগ আৰু অনুভূতিক লৈ কেতিয়াও ৰাজনীতি কৰিব নালাগে আটাইতকৈ ডাঙৰ কথা আটাইতকৈ দুখ লগা কথা কিশোৰ ভট্টাচাৰ্য ডাঙৰীয়া নেতা অতি সেনজিটিভ নেতা কিন্তু সেনজিটিভ নেতা এজনে কিন্তু সেনজিটিভ যেটো সেনজিবিলিটি হেতু দেখুৱাব লাগে সেনজিটিভিটিটো কেনেকে টেং কৈছে যে ইমান ডাঙৰ এটা কনভয়ৰ মাজত এখন গাড়ী আহি কেনেকে এটেক কৰিলে কিশোৰ ভট্টাচাৰ্য ডাঙৰীয়া পাহৰিলে হয়তো যে সেই সময়ৰ প্ৰধানমন্ত্ৰী প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক তেওঁ নিজৰ ঘৰত গুলিয়াই হত্যা কৰা হ'ল তেওঁ পাহৰিছে হেতু राजीव गांधी प्राक्तन प्रधानमंत्री राजीव गांधी डांगरियाक সেই সময়ত তামিলনাডুত হত্যা কৰা হ'ল সো আপোনাৰ এই কথাবিলাকে আপোনাৰ অকমান সেনজিটিভ সেন্স ৰাখি কথাবিলাক ক'ব লাগে কি কাৰণত এটো এটা সেনজিটিভ ইস্যু কিয়নো দেশৰ জনতা ইয়াতে জড়িত হৈ আছে আজি আপোনালোকে কৈছে যে আজি কি সাৰ্জিকেল ষ্ট্ৰাইক কৰিব নালাগিছিল নেকি সেনা বাহিনী মৃত্যু হোৱাৰ পিছত জৱান শহীদ হোৱাৰ পিছত সব কৰিব লাগিছিল কিন্তু তাকেলে ৰাজনীতি কৰিব নালাগে সকলো দেশৰ সকলো মানুহ উৎফুল্লিত হৈ আছে ইয়াতে কোনো বিজেপি কোনো কংগ্ৰেছ বা এজিপি বুলি কোনো দলৰ কথা নহয় ইয়াতে সৰ্বসাধাৰণ ৰাইজে বিচাৰিছিলে পাকিস্তানৰ ওপৰত সাৰ্জিকেল ষ্ট্ৰাইক হওক আৰু তাতে উৎফুল্লিত হৈ পেলাই কিছুমান নেতা নহয় কিছুমান দেশৰ জনতাই নৰেন্দ্ৰ মোদীৰ ফটো ফেসবুকত আপডেট দি পেলাই তেওঁক ধন্যবাদ দিছে কোনো তেওঁলোকৰ কোনো ধৰণৰ আমি বুজি পাইছো হয় হেমাংগ ঠাকুৰে আমি বুজি পাইছো কেতিয়া ৰাজনীতি হেমাংগ ঠাকুৰে আমি বুজি পাইছো এইখিনি কথা কংগ্ৰেছে যদি কয় যে আজি সন্ত্ৰাসবাদী তাত ঢুকুৱাই নাই আলটিমেটলি হেইটোই কৰে কাং ইনষ্টিগেট কৰিছে আজিকালি সন্ত্ৰাসবাদীসকলৰ
শুনক সন্ত্ৰাসবাদী আজি তেওঁলোকে এই যদি কয় যে সন্ত্ৰাসবাদী মৰা নাই তাত নেকি তেওঁলোকক ইনষ্টিগেট কৰাৰ দৰে ঠিক আছে ঠিক আছে পাকিস্তানে মই দয়ানন্দ পাঠক ডাঙৰীয়া আপুনি ক'ব মই দয়ানন্দ পাঠক ঠিক আছে জনসাধাৰণে বুজি পাইছে আপুনি কি ক'ব বিচাৰিছে আমি আলোচনা কৰি আছো কেপেবিলিটিৰ ওপৰত কোৱেশ্চন কৰিছো ইণ্ডিয়ান আৰ্মিৰ কেপেবিলিটিৰ ওপৰত কোৱেশ্চন কেপেবিলিটিৰ ওপৰত কোৱেশ্চন না আজি ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা এয়াৰ ফৰ্চৰ ফালৰ পৰা এইটো কথা নিশ্চিত কৰি দিয়া হৈছে যে টাৰ্গেট হিট কৰাটো আমাৰ কাম কিমান মৰিল সেইটো গণনা কৰাটো আমাৰ কাম নহয় ঠিক আছে ঠিক আছে কিন্তু দেশৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিলে 450 জন নিহত হৈছে সেই তথ্য ক'ৰ পৰা পালে ভাৰতৰ জনসাধাৰণে নাজানে অমিত শ্বাহ ডাঙৰীয়াই ঘোষণা কৰিলে 250 জন ঢুকাইছে মোদী ডাঙৰীয়াই ঘোষণা কৰিলে 350 জন আপোনালোকে গৈ কি তাত মিটাতে কাউণ্ট কৰিছিল নেকি তাৰ মানে আপোনালোকে দেশৰ জনসাধাৰণক বীৰত্ব দেখুৱাব খুজিছে নেকি যে তাত মাসুদ আজাহাৰৰ ভাতৃ তাত নিহত হৈছে স্বয়ং পাকিস্তানী মিডিয়াই দেখুৱাইছে স্বয়ং ইণ্টাৰনেশ্যনেল কিছুমান নিউজে চেনেল আমাৰ ভাৰতৰ কেপেবিলিটিৰ ওপৰত এঠাইত নেটৱৰ্ক থাকে তাত যদি বহুত মানুহ থাকে তাৰ পৰা নেটৱৰ্ক আহে যে কিমানখিনি তাত মানুহ আছে তাৰ যিটো যেতিয়া এয়াৰ ষ্ট্ৰাইক হ'ল তাৰ পিছত কিন্তু সেই নেটৱৰ্ক প্ৰায় 300 ফ্ৰিকুৱেন্সি নেটৱৰ্ক তাৰ পৰা নাইকিয়া হৈছে ইয়াৰ ধৰতি তাত 300 প্লাছ মানুহ আছিলে সেই মানুহ বোমা পৰে সেই মানুহবিলাক বাচি থাকিব নেকি কথা কৈছে আপুনি কৈছে কিন্তু শুনক ইমিডিয়েট ব্যৱস্থা কৰাইছে সেইবোৰ কিন্তু ৰাজনীতি কৰিব নাপায় ৰাজস্থানত শ্বুটিং কৰি আছিলে যে এই ঘটনাটা হ'ল ইমিডিয়েটলি শ্বুটিং বন্ধ কৰে আপুনি এটা কথা কিন্তু ভুল ইনফৰমেশ্যন দিয়া যেন মোৰ বোধ হৈছে পাকিস্তানী মিডিয়াই কৈছে বুলি আপুনি যে ক'লে যে মাসুদ আজহাৰৰ ভাতৃৰ মৃত্যু হৈছে কিন্তু তাৰ বিপৰীতে পাকিস্তানী মিডিয়াই কৈ আছে যে অকল এটা কাউৰীহে মৰিছে পাকিস্তানী মিডিয়াক আমি বিশ্বাস নকৰো পাকিস্তানী মিডিয়াক আমি বিশ্বাস নকৰো সেইটো বাদ দিয়ক সেইটো বাদ ভাৰতবৰ্ষৰ বিৰোধী পক্ষ এতিয়া জনতা পাঠক যে মানুহ মৰিছিলে সেইটো তেওঁলোকে বিৰোধী পক্ষই আপোনালোকে যি কৰি যাব সমৰ্থন কৰে প্ৰথম খবৰটো কিন্তু পাকিস্তানৰ পৰা আহিছিল আপোনালোকে জানে মিডিয়াই জানিছে নিশ্চয়
এয়াৰ ষ্ট্ৰাইকৰ প্ৰথম খবৰটো কিন্তু পাকিস্তানৰ পৰা আহিছিলে টুইট কৰি কৈছিলে সেই সময়ত তাৰ পৰা কমাণ্ডাৰ আমাৰ বিৰোধী পক্ষই কোৱা হ'ল যে বিৰোধী পক্ষ তেতিয়ালৈকে মনে নাই বিৰোধী পক্ষ তেতিয়ালৈকে মনে আছিল বিৰোধী পক্ষ তেতিয়ালৈকে মনে আছিল যেতিয়ালৈকে আপোনালোকে ৰাজনৈতিক স্বাৰ্থ মিছা কথা কৈ শুনিবলৈ মই দুবাৰ কৰিলে মই এটা কথা কৈছো দেশত ইয়াৰ আগতে বহুতবাৰ হৈছে কিন্তু চাৰ্জিকেল ষ্ট্ৰাইকক লৈ কংগ্ৰেছে কোনোদিনে এতিয়া বিজেপিয়ে কৈ আছে যে কংগ্ৰেছে ভয় খাইছে আৰু যাৰ বাবে হয়তো কংগ্ৰেছে এনেধৰণৰ বিভিন্ন আবুল তাবুল কথা কৈ আছে বুলি বিজেপিয়ে কৈ আছে আকৌ কংগ্ৰেছে কৈ আছে যে বিজেপিয়ে ৰাজনীতি কৰিছে এই সমগ্ৰ বিষয়টোক লৈ আপুনি কি দেখা পাইছে প্ৰকৃততে ইয়াৰ ৰাজনীতিয়ে হৈছে নে না ৰাজনীতি এটা সুবিধা লৈছে আক্ৰমণৰ ঘটনাটোক লৈ এতিয়া ঘটনা হৈছে কি যিটো চাৰ্জিকেল ষ্ট্ৰাইক কৰা কথাটো গোটেই দেশবাসীয়ে কেৱল দেশবাসীয়ে নহয় গোটেই ৰাজনৈতিক দলবিলাকেও ছাপোৰ্ট কৰিছে এই কথাটো কোনো অমত হোৱা নাই আৰু পাকিস্তানৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যেহেতু চাৰ্জিকেল ষ্ট্ৰাইক হৈছে এই কথাটো প্ৰতিটো দলে প্ৰতিটো ৰাজনৈতিক দলেতো তাত সমৰ্থন আগবঢ়াইছেই গতিকে সেইখিনিলৈকে কোনো কথা একো নাই কিন্তু কথা হৈছে কি ধৰক এতিয়া বিদেশৰ পৰা যিবিলাক আপোনাৰ নিউজ আইটেম আহিছে তাতেও কিন্তু এইটো কথা কৈছে যে ভিজুৱেলটো আমাক দেখুওৱা নাই এই কথাটো কিন্তু কৈছে যে তাত আপোনাৰ এতিয়া অমিত শ্বাহে ক'লে যে আপোনাৰ 250 জন ঢুকাইছে তেওঁলোকে কেনেকৈ কাউণ্টিংটো কৰিলে বা নৰেন্দ্ৰ মোদীয়ে 300 মৰা বুলি কৈছে তাতেতো কেনেকৈ কাউণ্ট এই কথাবিলাক কিন্তু বহুত ক্ষেত্ৰত ইমেজিনাৰী এইটো কথা হয় কিন্তু এইটো কথাও ঠিক যে চাৰ্জিকেল ষ্ট্ৰাইক কৰাৰ ফলত যে এটা তেওঁলোকৰ ডেমেজ এটা হৈছে এই কথাটোও কিন্তু ঠিক গতিকে তাত এই যিটো কাউণ্টিংটো ইতিমধ্যে সেনাইটো এটা স্পষ্টীকৰণ দিছে যে আমাৰ টাৰ্গেট এই বিষয়টো কিন্তু ৰাজনীতিৰ অস্ত্ৰ হ'ব নালাগে এইটো ৰাজনীতিৰ অস্ত্ৰ হ'ব নালাগে কোনো কাৰণত আছে বিজেপিৰ বাবে হ'ব নালাগে কংগ্ৰেছৰ বাবে হ'ব নালাগে এই ক্ষেত্ৰত কিন্তু আৰু এটা কথা মই এই ক্ষেত্ৰত ক'ব খুজিম যে কাশ্মীৰত প্ৰেচিডেন্ট ৰুল আছে তাতো কোনো পপুলাৰ গভৰ্ণমেণ্ট নাই তাত বিজেপি গভৰ্ণমেণ্ট নাই বা অন্য গভৰ্ণমেণ্ট নাই কিন্তু আৰু প্ৰেচিডেন্ট ৰুল থকা মানে এইখন আচলতে কেন্দ্ৰীয় চৰকাৰৰ এইখন চৰকাৰ গতিকে তাতে এখন ইমান ডাঙৰ এটা মিছিল গৈ আছে ইমানবিলাক ট্ৰাক গৈ আছে ইমানবিলাক গাড়ী গৈ আছে তাতে এই এখন গাড়ী সোমাব পালে কেনেকৈ আপোনাৰ তাৰ মাজতো যে এটা সাংঘাতিক লেবছ এটা আছে সিকিউৰিটি লেবছ এটা আছে এই কথাটো কিন্তু সমগ্ৰ ভাৰততে বা বিভিন্ন সিকিউৰিটি লেবছৰ কথা কিয় কৈছো আমি আজি আকৌ এটা গ্ৰেনেড বিস্ফোৰণ হ'ল আজি এটা গ্ৰেনেড বিস্ফোৰণ হৈছে আজি আকৌ এজন নিহত হৈছে তাত হয়তো আমাৰ সুৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট কেৰুণ আছে তাত ইণ্টেলিজেন্স ইনপুট দিব লাগিছিল সেই ইনপুট দিব পৰা নাই কিন্তু কথাটো হৈছে কি এই কথাবিলাকক লৈ পেলাই ৰাজনীতি কৰাটো উচিত নহয় এই কথাটো আমি কিন্তু জোৰ দি কম যে এই ক্ষেত্ৰত ৰাজনীতি কৰা উচিত নহয় আৰু এনেধৰণৰ কথাবিলাক কিন্তু এটা সন্ত্ৰাসবাদৰ বিৰুদ্ধে বহুত আগতেও কংগ্ৰেছৰ দিনতো বহুত ষ্টেপ লৈছে আমি লক্ষ্য কৰিছোঁ কিন্তু পাব্লিচিটিটো খুব কম হৈছে এতিয়া ধৰক আপোনাৰ সেই সময়ত নেটৱৰ্কো ইমান নাই বা আপোনাৰ এই ধৰণৰ কথাবিলাক দুৰ্বল আছিল সেইকাৰণে বহুত কথা নোলাইছিল কিন্তু সেই সময়তো কিন্তু ষ্ট্ৰাইক হৈছিল অলপমণি ভট্টাচাৰ্যৰ কাষলৈ গৈছো মই হেমাংগ ঠাকুৰে ক'ব আপুনি বিগত 4 বছৰত আপোনালোকে যদি লক্ষ্য কৰে যেনেকৈ সেই সময়ত ইউপিৰ সময়ত হৈছিল চিৰিয়েল ব্লাষ্ট যিটো হৈছিলে সেইটো কোনো ভাৰতবৰ্ষত নাই এতিয়া কাশ্মীৰত দুই এটা ঘটনা হৈছে কিন্তু বেলেগ ভাৰতবৰ্ষত ক'তো চিৰিয়েল ব্লাষ্ট যিটো হৈ আছিল সঘনাই সেইবোৰ কিন্তু এতিয়া বৰ্তমান নাই ভাৰতবৰ্ষত কাশ্মীৰখনক বাদ দিব নোৱাৰো আমি ইনক্লুডিং আছাম সেইটো এতিয়া হোৱা নাই পাকিস্তানক এটেক কৰিব লাগে চাৰ্জিকেল ষ্ট্ৰাইক হ'ব লাগে গোটেই ভাৰতৰ মানুহে ছ'চিয়েল মিডিয়াতে হওক বিভিন্ন নিউজ চেনেলত হওক তেতিয়া মানুহে কিন্তু বিচাৰিছিলে এইটো আজিৰ দিনত এটা কথা চাওক এইটো লৈ আচলতে অত্যন্ত দুৰ্ভাগ্যজনক কথা যে ৰাজনীতিকৰণ হৈছে হয় য়েছ ইয়াত কিছু ৰাজনীতিকৰণ হৈছে আজি অলপ আগতে কিশোৰ বৰ্তনে তেখেতে যিটো পাঠক ডাঙৰীয়াই যিটো ক'লে যে ছ'চিয়েল মিডিয়াত আহিছে মোদীৰ ফটো লৈ পেলাই চাওক কিছুমান উগ্ৰ সমৰ্থক আছে নিজৰ দলৰ তেখেতসকলে কিছুমান বস্তু ছ'চিয়েল মিডিয়াত দেখুৱাইছে এইটো কিন্তু আচলতে কোনো কাৰণতে প্ৰশংসনীয় নহয় আপুনি কওক আমাৰ সেনাৰ ওপৰত সন্দেহ সেনাৰ হেৰি লৈ পেলাই কোনো ধৰণৰ পলিটিকেল হেৰি হ'ব লাগে যি ধৰণৰ আমাৰ 44 জন যেতিয়া আমাৰ সেনা ঢুকাই আমাৰ BSF আমাৰ CRPFৰ মানুহ ৰৈ যে গোটেই অসম নহয় গোটেই ভাৰতৰ মানুহে কান্দিছিলে কিন্তু সেই সময়ত এটা কথাটো সত্য 61 কিলোমিটাৰ LOC পাৰ হৈ আমাৰ বায়ুসেনা বিভাগে তাত বোমবাৰ্ড কৰি কোন মৰিছে কোন নাই মৰা সেইটো মই নাজানো আপুনিও নাজানে ছ'চিয়েল মিডিয়াই বিভিন্ন ধৰণে দেখায় যে কোনোবাই বিশ্বাস কৰিছে কোনোবাই নাই কৰা এইটো বেলেগ কথা কিন্তু সোমাই পেলাই এইটো বম্বিং কৰিছে এইটোতো আপুনিও মানিব লাগিব
সকলো ৰাইজেটো মানিব লাগিব এইটো কিন্তু আমাৰ সেনাই যিটো সাহস দেখালে সেইটো কিন্তু প্ৰশংসনীয় যাৰ কাৰণে পাকিস্তানৰ প্ৰাইম মিনিষ্টাৰে আপোনাৰ শান্তিৰ কথা ক'বলৈ বাধ্য হৈ গ'ল শান্তিৰ কথা ক'বলৈ বাধ্য হৈছেতো সেইটোৱে আচলতে আমাৰ কাৰণে অত্যন্ত প্ৰয়োজনীয় আছিলে সেই থ্ৰেটনিংটো যদি তেখেতসকলে নাপালেহেঁতেন আৰু তেখেতসকলে যুদ্ধ কৰিবলৈ ভয় কৰিলে আমাৰ সেনাইটো যুদ্ধ কৰি দিলে 61 কিলোমিটাৰ ভিতৰত সোমাই বম্বিং কৰিছে মানে যুদ্ধৰ আগজাননী যুদ্ধৰ আৰম্ভ বুলি কৈ দিলে কিন্তু তাৰপিছত তেখেতসকলৰ ফালৰ পৰা কোনো ধৰণৰ সেনাৰ একশ্যনটো মই এটা কথা কওঁ আজি মই কি কৈছোঁ যুদ্ধ এইখন আমি যুদ্ধ কোনেও নিবিচাৰোঁ আচলতে কোনো জনসাধাৰণে বা কোনো ৰাজনৈতিক দলেও যুদ্ধ নিবিচাৰে কিন্তু এটা পৰিৱেশত পৰিলে আমি বহি থাকিম নেকি আমি হাতৰ প্ৰতি বহি নাথাকোঁ আমি কোনোবাই আমাক আক্ৰমণ কৰিব সন্ত্ৰাসবাদী হওক বা আন দেশেই হওক সেইটো ভাৰতীয় সেনাই সেইটো বহি থাকিব কোনো যুক্তি বিচাৰি নাপাওঁ সেইকাৰণে আমি আৰম্ভণি পৰ্যায়ত সমৰ্থন দিলোঁ সেইখিনিলৈকে ঠিক আছিল এতিয়া কথা হ'ল কি এতিয়া বিজেপিয়ে এনেকুৱা এটা হেৰি মানে প্ৰচাৰ চলাইছে যে ভাৰতবৰ্ষত প্ৰচাৰ চলোৱা নাই বুলি কৈ আছে মই কৈ আছো না এইখিনি এই সময়ছোৱাত এতিয়া এনেকুৱা এটা পৰিৱেশ তৈয়াৰ কৰা হ'ল যেন ভাৰতবৰ্ষৰ প্ৰথমবাৰৰ কাৰণে পাকিস্তানত 61 কিলোমিটাৰ সোমাই গৈ বম্বিং কৰিলে ভাৰতবৰ্ষৰ ইয়াৰ আগতে কোনো প্ৰধানমন্ত্ৰীয়ে এই কাম কৰিব পৰা নাই বা কোনো ৰাজনৈতিক দল ক্ষমতাত থাকোঁতে এই কাম কৰিব পৰা নাই সেই সময়ত মিডিয়া ষ্ট্ৰং নাছিল সেই সময়ত ছ'চিয়েল মিডিয়া নাছিল কিন্তু ভাৰতবৰ্ষৰ এই কংগ্ৰেছৰ প্ৰধানমন্ত্ৰীয়ে কিন্তু পাকিস্তানক দ্বিখণ্ডিত কৰি এখন বেলেগ দেশ সৃষ্টি কৰি দিছিল সেই ভাৰতীয় সেনাবাহিনী কংগ্ৰেছৰ দিনতে তৈয়াৰ হৈছে আমি আপুনি শুনি আচৰিত হ'ব ভাৰতবৰ্ষত যেতিয়া 47 চনত যে ভাৰতবৰ্ষৰ ৰেজিষ্টাৰ্ড গাড়ীৰ সংখ্যা আছিল মাত্ৰ 3 লাখ কিন্তু সেই ভাৰতীয় সৈন্য বাহিনীক গঢ়ি তুলি আজি 71 চনত ইন্দিৰা গান্ধীৰ প্ৰধানমন্ত্ৰীত্বৰ সময়ত পাকিস্তানক দ্বিখণ্ডিত কৰি পাকিস্তানী আৰ্মীয়ে ৰাজহুৱাভাৱে আত্মসমৰ্পণ কৰিছিল ভাৰতীয় সৈন্য বাহিনীৰ ওচৰত আৰু এখন সুকীয়া ৰাষ্ট্ৰৰ জন্ম দিছিল গতিকে আজি এইটোক এনেকে তুলি ধৰা হৈছে যেন সেইখন যুদ্ধ একোৱেই নাছিল 61 কিলোমিটাৰ পাৰ হৈ যে বম্বিং কৰিলে সেইটোহে মানে এই ভাৰতবৰ্ষই 1962 কি আছিল 1962 চনত যেতিয়া 20 অক্টোবৰৰ চীনে আক্ৰমণ কৰিছিল ভাৰতবৰ্ষত এক মিনিট তেতিয়া পাকিস্তানে যুদ্ধ কৰিছিলে ইন্ডিয়াৰ লগত পাকিস্তান কিন্তু পাকিস্তানে সেইটো কিন্তু ভাৰতৰ ৰাজ্যৰ কাৰণে অত্যন্ত গৌৰৱান্বিত কৰিলে পাকিস্তানে কিন্তু মানিছে বাংলাদেশত পাকিস্তানৰ মই আপুনি কিছু ভট্টাচাৰ্য ডাঙৰীয়াই কৈছে 1947 চনৰ কথা আৰু 1971 চনৰ কথা পাকিস্তানৰ সৈতে যুদ্ধৰ আৰু আপুনি ক'ব বিচাৰিছে যে কংগ্ৰেছৰ দিনতে ভাৰতীয় সেনাবাহিনীক শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ কৰা হ'ল কিন্তু 1962 চনৰ চীনৰ আক্ৰমণৰ সেই সময়খিনি কথা জৱাহৰলাল নেহৰু অসম বাই বাই বুলি কৈছিল হেমন্ত ঠাকুৰীয়া মই আজি এই ষ্টুডিঅ'ত বহি ৰাজহুৱাকে ক'লো আপোনালোকে অল ইণ্ডিয়া ৰেডিঅ'ৰ গুৱাহাটীৰ অল ইণ্ডিয়া ৰেডিঅ'ৰ আৰ্কাইভত জৱাহৰলাল নেহৰুৰ লেকচাৰটো এতিয়াও আছে আমি শুনিছো অসম বাই বাই বুলি পোনচাতে কোৱা নাছিল বাই বাই বুলি ডাইৰেক্ট কোৱা নাছিল কিন্তু তেওঁ কৈছিল কি কৈছে মই কৈ আছো এতিয়া আপুনি কওক তেওঁ কৈছিল যে আমি চেষ্টা কৰিছো কিন্তু আমি হয়তো অসমবাসীক বচাব নোৱাৰিব পাৰিম তেনেধৰণে কৈছিল আপুনি ভালকে শুনি ল'ব অসম আন্দোলনৰ সময়ত ইমান সজোৰে অসমৰ মানুহৰ মাজত প্ৰচাৰ কৰা হ'ল যে জৱাহৰলাল নেহৰুৱে অসমক 62 চনতে কংগ্ৰেছৰ দিনত সেইটো ভুল কংগ্ৰেছৰ দিনত কৰিবলৈ সম্ভৱ চেষ্টা কৰা হ'ল আমি কিন্তু দেশৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু এইখিনি হৈ ল'ব দিয়ক চীনত সেই সময়ত চীনৰ ওচৰত ভাৰতীয় সৈন্য বাহিনী তেনে নিশকতি আছিল তৎসত্ত্বেও যুঁজ কৰিছিল আৰু যুঁজ কৰাই নহয় আপোনালোকে আজি এই কথা বহুতে নাজানে যে স্বয়ং জৱাহৰলাল নেহৰুৰ জীয়েক ইন্দিৰা গান্ধীয়ে সেই সময়ত তেজপুৰত নিজে বাহৰ বাতি লৈ বানৰ সেনা নামৰ এটা সংগঠন খুলি লৈ আহত সৈন্যসকলৰ শুশ্ৰূষা কৰিছিল এইবিলাক কথা অসমৰ মানুহক জানিব দিয়া নহয়
সেইকাৰণে মই কৈছোঁ এই ইতিহাস যিটো অসমৰ মানুহ মাই হাৰ্ট গোজ টু দ্য পিপুল অফ আছাম বুলি যিটো বাক্য কৈছিল সেইটো আচলতে তেনেকুৱা কথাটো নাছিল যেনেকৈ তেওঁ বাই কৈছে বাই নহয় যে আমি য'ত পৰণাস্তি চেষ্টা কৰিছোঁ আৰু অসমৰ মানুহৰ এই দুৰ্দশাৰ প্ৰতি মোৰ সম্পূৰ্ণ সহানুভূতি আছে জৱাহৰলাল নেহৰু আৰু আপোনালোকে এইটো কথা আছে বুলি কৈছিল সেইটো যিটো মানসিক আঘাত পালে জৱাহৰলাল নেহৰুৱে যে চাইনাৰ লগত আমি এটা ছ'চিয়েলিষ্ট পলিচি লোৱাৰ পিছতো আমি দেশৰ অৰ্থনৈতিক সবল কৰিবলৈ ছ'চিয়েলিষ্ট পলিচি লোৱাৰ পিছতো চাইনাই এটা চনত বাৰু ঠিক আছে তেওঁলোকে বাংলাদেশ স্বাধীন কৰি দিছে এইটো বেলেগ কথা কিন্তু তাৰ পিছত যে দেশৰ যিটো পৰিস্থিতি সেনা বাহিনী যিমানখিনি ওপৰলৈ যাব লাগিছিলে সিমানখিনি যে যোৱা নহ'ল তাৰ বিহাইণ্ডত কি আছে আচল কথা মই ক'ব খুজিছোঁ যে এটা কথা মই এইবোৰ কণ্ট্ৰভাৰ্চি কৰিব খোজা নাই কিয়নো সেইবোৰ কেছ এতিয়াও চলি আছে আগষ্টা ভটলা বফৰ্ছ কেলেংকাৰী এই কেলেংকাৰীবিলাক কাৰ দিনত চলি আছে আৰু আটাইতকৈ ডাঙৰ কথা সেই সময়তে আৰ্মিৰ পৰা বিচৰা হৈছিলে যে ৰাফেলৰ দৰে এখন যুদ্ধ বিমান আহক কিন্তু আজি চাওক ৰাফেল যদি আজি থাকিলেহেঁতেন ৰাফেল থাকিলে আজি ইণ্ডিয়াই পাকিস্তানৰ ভিতৰত সোমাবই নালাগে কিয়নো ৰাফেলে 150 কিলোমিটাৰলৈ গৈ পেলাই টাৰ্গেটত হিট কৰিব পাৰে আজি সেইদিনাখন যিটো এয়াৰ ষ্ট্ৰাইক কৰা হ'ল আমাৰ সীমাত থাকিও ৰাফেলৰ দ্বাৰা সেই ষ্ট্ৰাইকটো কৰা হ'ল কিন্তু কংগ্ৰেছৰ সেই সময়ত কোনো ধৰণৰ তেওঁলোকে তেনেকুৱা কোনো ধৰণৰ ভূমিকা নকৰিলে যাৰ ফলত নেকি আজি ৰাফেলৰ লৈ তেওঁলোকে ৰাজনীতি কৰি আছে হেমাংগ ঠাকুৰে কালিৰ দিনটোত যিটো আপডেট পালো ৰাফেলৰ ডিফেন্স মিনিষ্ট্ৰীৰ পৰা যিখন চুক্তি সম্বন্ধীয় ফাইল চুৰি হ'ল তাৰ পাছত ৰাফেলক লৈ ৰাজনীতি কৰাৰ কথা কিশোৰ ভট্টাচাৰ্য ডাঙৰীয়া হেমাংগ ঠাকুৰীয়া এক মিনিট বফৰ্ছ কেলেংকাৰীৰ কথা বফৰ্ছ কেলেংকাৰীত ৰাজীৱ গান্ধীক সাঙুৰা হ'ল চৰকাৰ গিৰিল চৰকাৰ ভাৰিল কিন্তু বফৰ্ছ কেলেংকাৰী যেতিয়া 2001 চনত নে 2002 চনত যেতিয়া বফৰ্ছ কেলেংকাৰীৰ যেতিয়া ফাইনেল ভাৰ্ডিক্ট আহিল যে ৰাজীৱ গান্ধীক মৰণোত্তৰভাৱে নিৰ্দোষী ঘোষণা কৰা হ'ল ৰাজীৱ গান্ধী ডাঙৰীয়া দেখি নগ'ল সেই ৰায় কিন্তু তেওঁ কৈ গৈছিল যে মই এদিন এই কেছটোৰ পৰা মই নিৰ্দোষী প্ৰমাণ দিম 2 অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ সময়ত যেতিয়া কাৰ্গিল যুদ্ধ হয় কাৰ্গিল যুদ্ধত স্বয়ং বাজপেয়ী ডাঙৰীয়াই কৈ গৈছে যে বফৰ্ছটোৱে আমাৰ সেনা বাহিনীক সঠিকভাৱে তাৰমানে যুদ্ধত সহায় কৰিলে সেই বফৰ্ছেই কিন্তু কাৰ্গিল যুদ্ধত বিজয়ী হোৱাত সহায় কৰিছে এইবিলাক কথা পাহৰি হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া এইবিলাক আজি ৰাফেল হলে আপোনাক কৈছে ৰাফেল হলে আমি এটা চালুকীয়া সেনাবাহিনীক লৈ ৰাজনীতি হোৱাটো কোনো কামনা নকৰে দেশৰ প্ৰতিৰক্ষাক লৈ ৰাজনীতি হোৱাটো কোনো কামনা নকৰে আমি কামনা নকৰোঁ হেমাংগ ঠাকুৰীয়া কিশোৰ ভট্টাচাৰ্য ডাঙৰীয়া এই বিষয়সমূহক লৈ ৰাজনীতি হোৱাটো আমি নিবিচাৰোঁ সামৰিক ব্যৱস্থা শক্তিশালী কৰিব লাগে সামৰিক ব্যৱস্থাৰ নামত কোনো ধৰণৰ ৰাজনীতি হ'ব নালাগে আমি ধন্যবাদ জনাইছোঁ আৰু বিদায় লৈছোঁ এই অনুষ্ঠানৰ পৰা নমস্কাৰ